নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম সিটেট সিলেবাস 2025। আমাৰ যিখন সিটেট অফিচিয়েল ৱেবছাইটত সিলেবাস দিয়া আছে সেই সিলেবাসনৰ আমাৰ যিখিনি টপিকস দিয়া আছে সেই টপিকসমূহৰ উপৰিও আৰু কিছুমান সাব টপিকস আছে, তাৰ পৰা বেছি প্ৰশ্ন অহা দেখা যায়। গতিকে আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ যি CDP চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি, তাৰপিছত আমাৰ যি EVS মেথছ আৰু আমাৰ লেংগুৱেজ 1 অসমীয়া আৰু লেংগুৱেজ 2 আমাৰ যি মানে বহুতেই ইংৰাজী লয় কিন্তু কিছুমানে বেংগলী আৰু হিন্দী লোৱা দেখা যায়। মানে এই আমাৰ লেংগুৱেজ 1 আৰু মানে ভাষা 1 আৰু ভাষা 2 যি আমাৰ সিলেবাস দিয়া আছে A to Z সিলেবাস আপোনালোকে লাভ কৰিব। আৰু আপোনালোকে যেতিয়া মানে পঢ়া আৰম্ভ কৰিব এতিয়া মানে বহুত সময় আছে, মানে পৰীক্ষা ডিসেম্বৰৰ প্ৰথম সপ্তাহত নাইবা মাসত হ'ব। গতিকে আপোনালোকে যদি এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰে তেনেহলে মানে সিলেবাস ওয়াইজ মানে সিলেবাস অনুযায়ী যদি আপোনালোকে পঢ়া আৰম্ভ কৰে তেনেহলে সিটেট পৰীক্ষাত মানে অতি সহজতে ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। গতিকে এতিয়া আহিছো আমাৰ যি সিলেবাস আছে সিটেট সিলেবাস 2025 সাবজেক্ট চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি নম্বৰ থাকিব 30 আৰু ইতিমধ্যে আলোচনা কৰিছো 30 নম্বৰ আৰু 30টা MCQ থাকিব আৰু মেথছ 30 নম্বৰ 30টা প্ৰশ্ন, EVS 30 নম্বৰ 30টা প্ৰশ্ন আৰু লেংগুৱেজ 1 অসমীয়া আমি অসমীয়া প্ৰথমে ল'ব লাগিব, ভাষা 1 অসমীয়া আৰু ভাষা 2 ইংৰাজী নাইবা বেংগলী হিন্দী যি লয় আপোনালোকে ইয়াত 30 মানে 60 নম্বৰ থাকিব। এতিয়া আহিছো সিটেট সিলেবাস বাই এছামিজ কানেকশ্যন। আপোনালোকে এছামিজ কানেকশ্যনৰ জৰিয়তে এই যি আমাৰ সিটেট সিলেবাস চাই আছে। সিটেট ডিটেইল সিলেবাস মানে আমাৰ যি A to Z সিলেবাস আছে, মানে কৰ পৰা প্ৰশ্ন আহে, কি কি টপিকস পঢ়িব লাগিব, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে আপোনালোকে পাব। সিটেটত আমি প্ৰথমতে পাওঁ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি, মানে শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান বা শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান মানে CDP। ইয়াত ইউনিট 1 2 3 এনেকৈ আমি যাম। যদি ইউনিট 1 চাওঁ হেৰিডিটি এণ্ড এনভাইৰনমেন্ট, গ্ৰোথ এণ্ড ডেভেলপমেন্ট আৰু ষ্টেজেছ অফ ডেভেলপমেন্ট, বংশগতি আৰু পৰিৱেশ, বৃদ্ধি আৰু বিকাশৰ স্তৰ। ইয়াত এইখিনি আপোনালোকে চাই ল'ব, এইখিনি চাব লাগিব, ইয়াৰ পৰা প্ৰশ্ন আহে। বংশগতি আৰু পৰিৱেশত এইখিনি আমি চাব লাগিব। তাৰপিছত শিক্ষকৰ ভূমিকা, ৰোল অফ টিচাৰ আৰু আমাৰ যি জইন ইনফ্লুয়েন্স যি আমাৰ বংশগতি আৰু পৰিৱেশৰ যি যুটীয়া প্ৰভাৱ। তাৰপিছত আমাৰ যি বিকাশ অবিৰত আৰু অনিৰ্বচনীয় প্ৰক্ৰিয়া, আমাৰ যি কন্টিনিউয়াছ এণ্ড ডিসকন্টিনিউয়াছ যি আমাৰ দুটা কি আছে পাৰ্থক্য আছে। তাৰপিছত থিওৰিটিকেল ষ্টাডিজ এণ্ড এনালাইচিছ অফ হেৰিডিটি এণ্ড এনভাইৰনমেন্ট, মানে বংশগত পৰিৱেশ সমৃদ্ধ তাত্ত্বিক অধ্যয়ন আৰু বিশ্লেষণ, এইখিনি আমি চাম। আমাৰ যি মহান দাৰ্শনিক তথা শিক্ষাবিদ আছিল এইসকলে শিশুৰ বিকাশত কি কি মানে পৰিৱৰ্তন হয়, কেনেদৰে ভূমিকা গ্ৰহণ কৰে, ইয়াৰ বিভিন্ন ধৰণৰ মানে বিভিন্নজনে বিভিন্ন ধৰণে কি কৰিছে মতামত বা তত্ত্ব আগবঢ়াইছে, এইখিনি আমি চাব লাগিব। ইয়াৰ পৰা প্ৰশ্ন আহে যেনে এৰিক এৰিকসনৰ যি মনোসামাজিক বিকাশ তত্ত্ব, ইয়াৰ পৰা প্ৰশ্ন আহে। তাৰপিছত গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ আমাৰ যিখিনি দিশ আছে যেনে মিনিং, তাৰপিছত মেচুৰেশ্যন যি পৰিপক্কতা ধাৰণা, শিশুৱে যে পৰিপক্কতা লাভ কৰে, লাৰ্ণিং কেনেকৈ হয়। তাৰপিছত টাইপছ অফ ডেভেলপমেন্ট, বিকাশৰ যি আমাৰ প্ৰকাৰ আছে যেনে ফিজিকেল ডেভেলপমেন্ট, কগনিটিভ ডেভেলপমেন্ট, ছ'চিয়েল ডেভেলপমেন্ট আৰু ইমোচনেল ডেভেলপমেন্ট, ইয়াৰ পৰা প্ৰশ্ন আহে। আৰু প্ৰিন্সিপলছ অফ ডেভেলপমেন্ট, আমাৰ যি শিশুৰ বিকাশৰ বিভিন্ন নীতি, ইয়াৰ পৰা প্ৰতি বছৰে অতি কমেও দুটা প্ৰশ্ন অহা দেখা যায়। যেনে ডাইৰেকশ্যনেল প্ৰিন্সিপল, ইয়াৰ আৰু দুটা ভাগ আছে, ইয়াৰ পৰা প্ৰশ্ন আহিছিল যোৱাবাৰ। প্ৰিন্সিপল অফ কণ্টিনিউটি, এইখিনি আপোনালোকে চাই ল'ব, জেনেৰেল টু স্পেচিফিক। তাৰপিছত ইণ্ডিভিজুৱেল ডিফাৰেন্স, ইণ্টাৰৰিলেশ্যন, ইণ্টিগ্ৰেশ্যন, ইউনিভাৰ্চেল অৰ ইউনিফৰ্ম, মেচুৰেশ্যনেল লাৰ্ণিং। তাৰপিছত যি মানে কি প্ৰিন্সিপল অফ ৰেট, বিকাশৰ যি হাৰৰ নীতি। আৰু আমাৰ যি প্ৰিন্সিপল অফ স্পাইৰেল, মানে আমাৰ যি মানে পোনভাৱে গুণে থাকে একাবেগে গতি চলা যি আমাৰ নীতি। বিকাশৰ স্তৰ, ইয়াৰ পৰা প্ৰশ্ন আহে।
বিকাশৰ যি স্তৰ আছে ডিভিজন অফ দ্য ষ্টেজ অফ ডেভেলপমেণ্ট এণ্ড দেয়াৰ কেৰেক্টাৰিষ্টিক্স শিশুৰ বিকাশৰ বিভিন্ন স্তৰ বিভাজন আৰু সিহঁতৰ বৈশিষ্ট্য বিভিন্ন আমাৰ যি মনোবৈজ্ঞানিক আৰু শিক্ষাবিদসকলে কি কৰিছিল বিভিন্ন ধৰণে মানে শিশুৰ বিকাশৰ স্তৰক ভাগ কৰিছিল যেনে শৈশৱকাল শেহতীয়া বাল্যকাল কৈশোৰকাল আগতে বাল্যকাল শেহতীয়া বাল্যকাল যি লেটাৰ চাইল্ডহুড তাৰপিছত ইনফান্সি এইখিনি আমি চাব লাগিব ইয়াত শৈশৱকাল বাল্যকাল আৰু কৈশোৰকালৰ শাৰীৰিক সামাজিক আৰু মানসিক আৰু যে আমাৰ আৱেগিক দিশৰ বিকাশ এইখিনি তাৰপিছত আমাৰ যে ৰুছ মহান শিক্ষা দাৰ্শনিক ৰুছে কি কৈছিল 15 পৰা 20 বছৰৰ আৰু পিয়াজৰ মতে 11-12 আৰু নাইবা 14-15 বছৰ জনসনৰ মতে 12 বছৰৰ পৰা 18 বছৰ আৰু ৱৰ্ল্ড হেল্থ যি আমাৰ অৰ্গেনাইজেশ্যন আছে WHO 10 পৰা 19 বছৰ বুলি কৈছিল কাক যি আমাৰ কৈশোৰকাল তাৰপিছত সোশ্যালাইজেশ্যন প্ৰসেস আমি কি চাব লাগিব টাইপস মিনিং তাৰপিছত এজেন্সি তাৰপিছত পৰিয়ালৰ ভূমিকা বিদ্যালয়ৰ ভূমিকা যি প্ৰতিপালন আমাৰ যি শৈলীৰ ধাৰণা পেৰেন্টিং ষ্টাইল তাৰপিছত যি প্ৰভাৱ পেলোৱা বিভিন্ন সোশ্যালাইজেশ্যন প্ৰসেছত যি আমাৰ ফেক্টৰ এফেক্টিং সোশ্যালাইজেশ্যন প্ৰসেস তাৰপিছত থিওৰিজ যিখিনি আমাৰ থিওৰি আছে এই থিওৰিসমূহ আমি চাব লাগিব ইয়াৰ পৰা প্ৰশ্ন আহে জেন্ডাৰ ইস্যুজ ইন সোশ্যাল কনষ্ট্ৰাক্ট ইয়াৰ পৰা মানে বাৰে বাৰে প্ৰশ্ন আহে হোৱাট ইজ সেক্স হোৱাট ইজ জেন্ডাৰ জেন্ডাৰ হ'ল কি যৌনতা কি লিংগভিত্তিক ভূমিকা কি লিংগভিত্তিক সামাজিকৰণ কি লিংগভিত্তিক গতানুগতিকতা কি মানে জেন্ডাৰ যি ষ্টেৰিঅটাইপ ইয়াৰ পৰা বাৰে বাৰে প্ৰশ্ন আহে জেন্ডাৰ ডিসক্ৰিমিনেশ্যন জেন্ডাৰ বায়াসনেছ জেন্ডাৰ প্ৰায়ৰিটি ইয়াৰ পৰা বাৰে বাৰে প্ৰশ্ন অহা দেখা যায় জেন্ডাৰ আইডেন্টিটি কনষ্টিটেন্সি ষ্টেবিলিটি স্টেপ টু ৰিডিউচ জেন্ডাৰ ইস্যুজ লিংগ সমীক্ষা আমি হ্ৰাস কৰাৰ আমাৰ যি পদক্ষেপ এইখিনি আমি কেনেকৈ ব্যৱহাৰ কৰিম এইখিনিৰ পৰা প্ৰশ্ন আহে আৰু এতিয়া আহিছো আমাৰ যি পিয়াজৰ সংজ্ঞানাত্মক বিকাশ তত্ত্ব পিয়াজ কগ্নিটিভ ডেভেলপমেন্ট থিওৰি আমি চাব লাগিব পিয়াজেৰ তত্ত্ব তাৰপিছত মিনিং অফ কনষ্ট্ৰাকটিভিষ্ট গঠনবাদৰ নীতি প্ৰিন্সিপল সংজ্ঞানাত্মক বিকাশৰ যি আমাৰ সংজ্ঞানাত্মক বিকাশ যি কগ্নিটিভ ডেভেলপমেন্ট মানে কি অৰ্থ চিন পিয়াজ কগ্নিটিভ ডেভেলপমেন্ট থিওৰি আমাৰ যি পিয়াজেৰ সংজ্ঞানাত্মক বিকাশ তত্ত্বৰ অৰ্থ এইখিনিৰ পৰা প্ৰশ্ন আহে তাৰপিছত কজেছ অৰ এলিমেন্টছ অফ কগ্নিটিভ ডেভেলপমেন্ট আমাৰ যি সংজ্ঞানাত্মক বিকাশ তত্ত্বৰ যি কাৰণ উপাদান এই চাৰিটা উপাদান মানে ইয়াৰ অৰ্থখিনি আমি জানিব লাগিব কি মানে কি হয় তাৰপিছত হাউ ডা চিলড্ৰেন থিংকিং প্ৰসেস ৱৰ্ক মানে শিশুৱে যে চিন্তা কৰে এই চিন্তা প্ৰক্ৰিয়া কেনেদৰে কাম কৰে যেনে অৰ্গেনাইজেশ্যন ৰেপিটেশ্যন তাৰপিছত স্কিমা ইয়াৰ পৰা প্ৰশ্ন আহে এছিমিলেশ্যন ইকুইলিব্ৰিয়াম ইনষ্টিটিউশ্যন ডিসইকুইলিব্ৰিয়াম আৰু একমডেশ্যন স্টেজেছ অফ কগ্নিটিভ ডেভেলপমেন্ট পিয়াজেৰ সংজ্ঞানাত্মক বিকাশ তত্ত্বৰ যি স্তৰ এইখিনি আপোনালোকে চাব লাগিব যি আমাৰ চাৰিটা স্তৰ দিছিল পিয়াজে ইয়াৰ পৰা বাৰে বাৰে প্ৰশ্ন আহে মানে অতি কমেও দুটা প্ৰশ্ন আহিব সেন্সৰি মটৰ ষ্টেজ প্ৰি অপাৰেশ্যনেল কংক্ৰিট অপাৰেশ্যনেল আৰু ফৰ্মেল কন্ট্ৰিবিউশ্যন অফ পিয়াজ থিওৰি ইন প্ৰেজেন্ট ডে এডুকেশ্যন চিষ্টেম তাৰপিছত ক্ৰিটিচিজম যি আমাৰ পিয়াজেৰ তত্ত্বৰ যি সমালোচনা এইখিনি ভালদৰে যেতিয়া আলোচনা কৰিম আপোনালোকে সকলোখিনি বুজি পাব আৰু CDP বিশেষকৈ আমাৰ যে CDP A to Z যিখিনি ইয়াৰ সিলেবাস দিয়া আছে এই সকলোখিনি সিলেবাসৰ যি টপিকস A to Z আপোনালোকে লাভ কৰিব সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজী যাতে এবাৰ চালেই আৰু চাব নালাগে ভাইগস্কিৰ সোশিও কালচাৰেল থিওৰি আমাৰ যে ভাইগস্কিৰ সামাজিক সাংস্কৃতিক তত্ত্ব ইয়াৰ বিষয়ে আমি পঢ়িব লাগিব যেনে ভাইগস্কিৰ পৰিচয় তাৰপিছত থিওৰি অফ ভাইগস্কি ডেভেলপমেন্ট অফ ল্যাঙ্গুয়েজ ডেভেলপমেন্ট অফ থট আৰু ভাইগস্কিয়ে যি আমাৰ ভাষা আৰু চিন্তা সম্বন্ধে যি মতামত আগবঢ়াইছিল তাৰ তিনিটা ধাৰণা দিছিল এইখিনিও আমি চাব লাগিব যেনে ZPD MKO স্কেফোল্ডিং আৰু টাইপস অফ স্পিচ ভাইগস্কিয়ে তিনিটা ভাষাৰ কথা কৈছিল এইখিনি আমি চাম মানে পিছত আলোচনা কৰিম টাইপস অফ ল্যাঙ্গুয়েজ টুল
মানে ভাইগস্কিৰ ভাষাৰ যি সঁজুলিৰ কথা কৈছিল ৰিলেশ্যনশ্বিপ বিটুইন ভাইগস্কি এণ্ড পিয়াজ থিয়ৰী যি পিয়াজে কি কৈছিল থট লেংগুৱেজ আৰু এজ আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত বেলেগ বেলেগ মানে মতবাদ আগবঢ়াইছিল আৰু ভাইগস্কিয়ে বেলেগ বেলেগ মতামত আগবঢ়াইছিল ইয়াৰ পৰা প্ৰশ্ন আহে পাৰ্থক্য আৰু এডুকেশ্যনেল এপ্লিকেশ্যন অফ ভাইগস্কি থিয়ৰী ইন দ্য প্ৰেজেণ্ট ডে এডুকেশ্যন চিষ্টেম বৰ্তমানৰ যি আমাৰ শিক্ষা ব্যৱস্থা মানে আধুনিক শিক্ষা এই শিক্ষা ব্যৱস্থাত ভাইগস্কিৰ যি তত্ত্ব ঠিক সেইদৰে আমাৰ যি পিয়াজে তত্ত্ব কেনেকুৱা ভূমিকা গ্ৰহণ কৰে ইয়াৰ পৰা প্ৰশ্ন আহে এতিয়া আহিছো কোহলবাৰ্গ মৰেল ডেভেলপমেণ্ট থিয়ৰী আৰু অসমীয়াত নামটো বেলেগ হয় কোহলবাৰ্গ হয় তাৰ পৰিচয় লাগিব জানিব তাৰপিছত মৰেলিটি কি নৈতিকতাৰ নৈতিক বিকাশৰ অৰ্থ তাৰপিছত পিয়াজেৰ যি আমাৰ প্ৰথমতে কি কৰিছিল যদি ইয়াত কোহলবাৰ্গৰ মতামত যি নৈতিক বিকাশ কিন্তু পিয়াজে আগতে কাম কৰিছিল এইখিনি আমি জানিব লাগিব তাৰপিছত যি লেভেল আৰু ইচ্ছা দিছিল কোহলবাৰ্গে এই লেভেলসমূহ আমি জানিব লাগিব আৰু প্ৰতিটো লেভেলত কি কৰি আছে দুটাকৈ ইচ্ছেছ আছে এইখিনি আমি ভালদৰে অধ্যয়ন কৰিলে ইয়াৰ পৰা যি প্ৰশ্ন আহিব মানে যাতে এটাও মানে ভুল নহয় তেনেকৈ আমি কি কৰিম আলোচনা কৰিম তাৰপিছত যি কোহলবাৰ্গৰ নৈতিক বিকাশ তত্ত্বৰ সমালোচনা তাৰপিছত কনচেপ্ট অফ ইণ্টেলিজেন্স আমাৰ যি বুদ্ধি ধাৰণা বুদ্ধিৰ অৰ্থ সংজ্ঞা বৈশিষ্ট্য আৰু প্ৰকাৰ যি টাইপছ কেৰেক্টাৰিষ্টিক্স ডিফিনিশ্যন তাৰপিছত থিয়ৰী অফ ইণ্টেলিজেন্স যি আমাৰ বুদ্ধিৰ তত্ত্ব আছে এই তত্ত্বসমূহ চাব লাগিব থৰ্নডাইক থাৰ্ষ্টন আৰু আমাৰ যি হাৱাৰ্ড গাৰ্টনাৰ এডৱাৰ্ড যি আমাৰ স্পেৰমেনে যি অধিকাৰ তত্ত্ব দিছিল আলফ্ৰেড বিনে ইয়াৰ পৰা প্ৰশ্ন আহে তাৰপিছত জয়পল গিলফৰ্ডৰ যি 3-dimensional থিয়ৰী মডেল যি আমাৰ 3D থিয়ৰী ইয়াৰ পৰা প্ৰশ্ন আহে আমাৰ যি হাৱাৰ্ড গাৰ্টনাৰৰ যি আমাৰ বুদ্ধিৰ একাধিকাৰ তত্ত্ব ইয়াৰ পৰা প্ৰশ্ন আহে বাৰে বাৰে ইয়াৰ পৰা প্ৰশ্ন আহিবই তাকে বৰৰ পৰা নাহিলেও ইয়াৰ পৰা আহে আৰু হাৱাৰ্ড গাৰ্টনাৰ মানে তেওঁ থিয়ৰীৰ সমালোচনা তাৰপিছত আমাৰ যি ডেভেলপমেণ্ট অফ ইণ্টেলিজেন্স যি টেষ্ট ইয়াৰ পৰা প্ৰশ্ন আহে বুদ্ধাংক কি আইকিউ কি আৰু গিফটেড ষ্টুডেণ্ট কি গিফটেড ষ্টুডেণ্ট মানে চিলড্ৰেনৰ বৈশিষ্ট্য ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আমি এজনে আনজনৰ পৰা সদায় কি আমি পৃথক মানে কোনো কাৰো লগত মিল নাই ইয়াৰ পৰা প্ৰশ্ন আহে কেনেকৈ পৃথক কি কাৰণ আছে এইখিনি আমি জানিব লাগিব আৰু কনভাৰ্জেন্ট এণ্ড ডাইভাৰ্জেন্ট থিংকিং ইণ্ডাক্টিভ এণ্ড ডিডাক্টিভ মেথড তাৰপিছত টপ ডাউন আৰু বটম আপ ইয়াৰ পৰা প্ৰশ্ন আহে চাইল্ড চেণ্টাৰ অৰ লাৰ্নাৰ চেণ্টাৰ এডুকেশ্যন ইয়াৰ পৰা প্ৰশ্ন আহে শিশু বিকাশ আৰু শিশু কেন্দ্ৰিক আৰু অথবা শিকাৰু কেন্দ্ৰিক শিক্ষা ব্যৱস্থা এইখিনি আপোনালোকে চাব লাগিব তাৰপিছত আমাৰ যি মহান শিক্ষাবিদ তথা দাৰ্শনিকসকলে শিশু কেন্দ্ৰিক শিক্ষাৰ লগত জড়িত যি আমাৰ দাৰ্শনিক আৰু মনোবৈজ্ঞানিক কি কৈছিল যেনে জন ডিউ মাৰিয়া মণ্টেছৰী ৰুছো প্ৰবেল চাৰ্লটন আডামছ পেষ্টালজি আৰু শিক্ষকৰ ভূমিকা ইনকুৱাৰী বেছড লাৰ্ণিং তাৰপিছত শিক্ষাদান সম্বন্ধীয় পদ্ধতিৰ অৰ্থ আৰু ইয়াৰ গুৰুত্বপূৰ্ণ যি আমাৰ যি গুৰুত্ব প্ৰজেক্ট বেছড লাৰ্ণিং তাৰপিছত কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন মানে CCE ইয়াৰ টাইপছ অৰ্থ যি আমাৰ টাইপছ আছে এইখিনি জানিব লাগিব বিভিন্ন ধৰণৰ প্ৰকাৰ মূল্যাংকনৰ CCE টাইপছ তাৰপিছত টাইপছ অফ কম্প্ৰিহেনচিভ ইভালুৱেশ্যন টাইপছ অফ টেষ্ট ইয়াৰ পৰা 2024 চনত প্ৰশ্ন আহিছিল এইখিনি আমি জানিব লাগিব টাইপছ অফ গুড টেষ্ট ভাল অভিক্ষাৰ প্ৰকাৰ ইয়াৰ পৰা প্ৰশ্ন আহিছিল মানে তলৰ কণ্ট নহয় বুলি প্ৰশ্ন আহিছিল আৰু নহয় বুলি বেছি আহে টুলছ এণ্ড টেকনিক্স অফ এছেছমেণ্ট আমাৰ যি এছেছমেণ্ট পৰ্টফলিঅ' এনেক্ডোটাল ৰেকৰ্ড চেকলিষ্ট কিউমুলেটিভ ৰেকৰ্ড কাৰ্ড কুৱেশ্যনাৰ ৰুব্ৰিক পেয়াৰ ৰেটিং অবজাৰভেশ্যন প্ৰভাইডিং ফিডবেক এইখিনিৰ পৰা প্ৰশ্ন আহে লাৰ্ণিং ডিজেবিলিটিৰ যি প্ৰকাৰসমূহ আছে যি বৈশিষ্ট্য ইয়াৰ পৰা প্ৰশ্ন আহে যেনে ডিছলেক্সিয়া ডিছকেলকুলিয়া ডিছগ্ৰাফিয়া ডিছলেক্সিয়া ডিছফাজিয়া ভিজুৱেল প্ৰচেছিং ডিছঅৰ্ডাৰ যি আমাৰ চকুৰ প্ৰব্লেম আৰু ADHD ইয়াৰ পৰা প্ৰশ্ন আহে ইনক্লুচিভ এডুকেশ্যন
কি হয়, ইয়াৰ অৰ্থ, নীতি, বৈশিষ্ট্য আৰু ইয়াৰ যি তৰ্ক আৰু গুণ। ইমোশন এণ্ড কগনিশ্যন, ইয়াৰ পৰা প্ৰশ্ন আহিবই। মিনিং, ডেফিনেশ্যন, কেৰেক্টাৰিষ্টিক্স অফ ইমোশন আৰু ৰিলেশ্যনশ্বিপ বিটুইন ইমোশন এণ্ড কগনিশ্যন, ইয়াৰ পৰা প্ৰশ্ন বাৰে বাৰে আহে। ডিফাৰেন্সেছ বিটুইন ইমোশন এণ্ড কগনিশ্যন। মিনিং অফ ইণ্টেলিজেন্স টেষ্ট, মানে ইণ্টেলিজেন্স নহয়, ইমোশনেল ইণ্টেলিজেন্স টেষ্ট, থিয়ৰি অফ ইমোশনেল ইণ্টেলিজেন্স টেষ্ট, ইয়াৰ পৰা প্ৰশ্ন আহে। মিনিং অফ মটিভেশ্যন, অভিৰচনৰ ধাৰণা, অৰ্থ, সংজ্ঞা, মানে ডেফিনিশ্যন, কেৰেক্টাৰিষ্টিক্স জানিব লাগিব। তাৰপিছত টাইপছ অফ মটিভেশ্যন, আৰু ইয়াৰ পৰা প্ৰশ্ন আহে। যোৱাবাৰে আহিছিল ইণ্টাৰনেল মটিভেশ্যন অৰ ইনষ্ট্ৰিনচিক মটিভেশ্যন, আৰু এক্সটাৰ্নেল অৰ এক্সট্ৰিনচিক মটিভেশ্যন, ইয়াৰ পৰা প্ৰশ্ন আহে। এপাৰাছ অফ মটিভেশ্যন, চাইকেল অফ মটিভেশ্যন, এইখিনি আপোনালোকে চাব লাগিব। তাৰপিছত মিনিং অফ এচিভমেণ্ট, গল অৰিয়েণ্টেশ্যন, তাৰপিছত মাষ্টাৰী গল অৰিয়েণ্টেশ্যন, ফেলিয়াৰ এভইডেন্স, পাৰফৰ্মেন্স এপ্ৰচ, এইখিনি চাব লাগিব। তাৰপিছত ব্লুম টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভ, ইয়াৰ পৰা প্ৰশ্ন আহে। এনইপিত ইয়াৰ কথা, যে ব্লুম টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভ, ইয়াৰ কথা কি হৈছে, কোৱা হৈছে। কেনেকৈ ৰিভিজন কৰিছিল, কেনেকৈ আৰম্ভণি কৰিছিল, আৰু কেপ কি, মানে মিনিং অফ থ্ৰী লাৰ্নিং ডোমেইন, যি সংজ্ঞানাত্মক, আনুভূতিক আৰু মনোসঞ্চালন, ইয়াৰ পৰা প্ৰশ্ন আহে। তাৰপিছত চিলড্ৰেন কনচেপশ্যন, মিসকনচেপশ্যন আৰু অল্টাৰনেটিভ কনচেপশ্যন, ইয়াৰ পৰা প্ৰশ্ন আহে। অনলাইনত বাৰে বাৰে ইয়াৰ পৰা প্ৰশ্ন আহিছিল এইটো বিষয়ৰ পৰা। তাৰপিছত যি শিশুৰ মিসকনচেপশ্যন, কেনেকৈ শিশুকে কি কৰিব পাৰে, আঁতৰ কৰিব পাৰে, দূৰ কৰিব পাৰে। পাৰ্চনেলিটি এণ্ড ইটছ থিয়ৰি, আমাৰ যি ব্যক্তিত্বৰ যি তত্ত্ব আছে, এইখিনি আমি পঢ়িব লাগিব। এনালাইচিছ অফ থিয়ৰি অফ পাৰ্চনেলিটি, যি আমাৰ টাইপছ থিয়ৰি, ট্ৰেড থিয়ৰি আৰু চাইকো এনালিটিক থিয়ৰি, আৰু যি ইগ' আৰু ছুপাৰ ইগ', ইয়াৰ পৰা প্ৰশ্ন আহে। তাৰপিছত চেল্ফ থিয়ৰি অফ যি আমাৰ ৰজাৰ্ছ। তাৰপিছত টাইপছ অফ পাৰ্চনেলিটি, এইখিনি আমি জানিম। হাউ চিলড্ৰেন থিংক এণ্ড লাৰ্ণ, আমাৰ যি লাৰ্ণিং আছে, টিচিং আছে, লাৰ্ণিং আছে, ইয়াৰ পৰা প্ৰশ্ন আহে। যি আমাৰ মেজৰ লছ অফ লাৰ্ণিং, যি আমাৰ শিকনৰ আছে, আমাৰ নীতি আছে, এইখিনি জানিব লাগিব। মেথড অফ লাৰ্ণিং, ট্ৰায়েল এণ্ড এৰৰ মেথড অৰ লাৰ্ণিং বাই ডুইং, লাৰ্ণিং বাই ইমিটেশ্যন, লাৰ্ণিং বাই অবজাৰ্ভেশ্যন। তাৰপিছত থিয়ৰিজ অফ লাৰ্ণিং, হোৱাই ডু চিলড্ৰেনে ফেইল ইন স্কুল, বিদ্যালয়ত শিশুৱে কিয় অকৃতকাৰ্য হয় বা ফেইল কৰে। মিনিং অফ থিংকিং, আৰু আমাৰ যি টাইপছ অফ থিংকিং, ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহিছিল অনলাইন পৰীক্ষাত, আৰু 24-23 চনত। কনভাৰ্জেন্ট, লিনিয়াৰ, ডাইভাৰ্জেন্ট, ৰিফ্লেক্টিভ, লেটাৰেল, ক্ৰিটিকেল, ক্ৰিয়েটিভ থিংকিং ইত্যাদি। আৰু আমাৰ যি CDP চাব লাগিব, বিশেষকৈ ইয়াৰ পৰা অতি কমেও 5 পৰা 6 নম্বৰ প্ৰশ্ন আহে, যেনে NCF, তাৰপিছত কোঠাৰী কমিশ্যন, NEP, RPW Act, PWD Act, NCF 2005, আৰু আমাৰ প্ৰথম NCF আৰু দ্বিতীয় NCF। RTE, আমাৰ যি RTE Act 2009, RPWD Act 2016, ইয়াৰ পৰা প্ৰশ্ন আহে। আমাৰ যি NEP, নিউ এডুকেশ্যন পলিচি বা নিউ পলিচি অন এডুকেশ্যন, ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020, নিপুণ ভাৰত মিছন 2021, ইয়াৰ পৰা প্ৰশ্ন আহে। আৰু লগতে এইখিনি আমাৰ CDP, কিন্তু আমি CDPত কি কৰিব লাগিব, আমাৰ যি পুৰণি প্ৰশ্ন কাকত আছে, সেইখিনি ভালদৰে মানে ঘৰতে নিজকে টেষ্ট কৰিব লাগিব, পৰীক্ষা দিব আমাৰ চিটত, তেতিয়া আপোনালোকে বেছি নম্বৰ পাব। এতিয়া আহিছোঁ আমাৰ যি গণিত, মেথছ, আমাৰ কণ্টেণ্ট, আমাৰ গণিতত আছে 30 নম্বৰ, বিশেষকৈ NCERTৰ পৰা আহে, যি 15 নম্বৰ কণ্টেণ্ট, আৰু আমাৰ যি পেডাগজিখিনি আপোনালোকে যি গণিত, সেই গণিতৰ মানে NCERT কিতাপৰ তলে তলে পেডাগজি, মেথছ পেডাগজিৰ যিখিনি আমাৰ টপিকছ আছে, সেইখিনি যাতে মানে কি কৰা আছে, নোট দিয়া আছে, টিচাৰৰ মানে কি কাৰ্য, সেইখিনি চালে আপোনালোকে পাব। আমি কি চাব লাগিব, নিউমেৰেশ্যন চিষ্টেম, সংখ্যাংকন প্ৰণালী, ইয়াত চাব লাগিব ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন আৰু ইণ্টাৰনেশ্যনেল চিষ্টেম অফ নিউমেৰেশ্যন, আমাৰ ইউনিট 1 নাম্বাৰ। পেডাগজি থাকিব 15 নম্বৰ, আৰু আমাৰ যি কণ্টেণ্ট 15 নম্বৰ।
তাৰপিছত হিন্দু এৰাবিক নিউমেৰিক সিস্টেম আৰু ৰোমান সংখ্যা প্ৰণালী তাৰপিছত বাইনাৰী নাম্বাৰ সিস্টেম ইয়াত দুটা বাইনাৰী দুটা মানে হৈ আছে তাৰপিছত এটা কাটি দিছো এটা ক্লাসিফিকেশন অফ নাম্বার সংখ্যাৰ বৰ্গীকৰণ যেনে নেচাৰেল নাম্বার এইখিনি যিখিনি আছে আমি নাম্বাৰৰ বিষয়ে জানো এইখিনিৰ পৰা প্ৰশ্ন আহে তাৰপিছত প্লেস ভ্যালু ফেস ভ্যালু রিয়েল নাম্বার পারফেক্ট নাম্বার রেশনাল এন্ড ইরেশনাল পারফেক্ট নাম্বার ইয়াৰ পৰা প্ৰশ্ন আহে অপারেশন অফ নাম্বার যে আমাৰ এডিশন সাবট্রাকশন মাল্টিপ্লিকেশন ডিভিজন বোডমাস রুল ডিভিজিবিলিটি রুল prime factor LCM HCF factors and multiple fraction and its types তাৰপিছত ascending and descending order properties of whole number তাৰপিছত geometry জ্যামিতি concept of angle and types কোন ধাৰণা ত্ৰিভুজ ধাৰণা আৰু ইয়াৰ প্ৰকাৰ চতুৰ্ভুজ ধাৰণা আৰু ইয়াৰ প্ৰকাৰ বৃত্ত ধাৰণা সাৰ্কেল তাৰপিছত মেনচুৰেশন পৰিমিতি লেন্থ এৰিয়া পেৰিমিটাৰ এণ্ড ভলিউম অফ ডিফাৰেন্ট জিওমেট্ৰিকেল ফিগাৰ আমাৰ যে জ্যামিতিৰ বিভিন্ন 2D আৰু 3D শেপ আছে তাৰ সূত্ৰ ফৰ্মুলা মেজাৰমেন্ট অফ ওয়েট এণ্ড টাইম ওজন আৰু সময়ৰ পৰিমাণ যি এডিশন এণ্ড সাবট্ৰাকশন অফ টাইম মানে ইয়াত কি প্ৰশ্ন থাকে এঘণ্টা আগত এখন ৰেলগাড়ী গৈ পালে ইমানটা বজাত আৰু 5 মিনিটত কিমান সেকেন্ড এনেকুৱা কিবা প্ৰশ্ন আহে আৰু এক দিনত কিমান ঘণ্টা কিমান সেকেন্ড কিমান মিনিট এনেকুৱা প্ৰশ্ন আহে যোগ বিয়োগ কৰিব লাগে কনসেপ্ট অফ এএম আৰু পিএম বাৰটা বাজিলে কিমান হয় এএম হয় নে পিএম হয় তাৰপিছত কনসেপ্ট অফ প্যাটাৰ্ন যেনে নাম্বাৰ এলফাবেট আৰু জিওমেট্ৰিকেল শেপ কনসেপ্ট অফ মানি কনসেপ্ট আমাৰ যে মানি ডিয়াৰটো পঢ়িছো সলভিং problems involving money টকা পইচাৰ লগত জড়িত যি সমীক্ষা এজন দোকানীয়ে মানে বজাৰ কৰিব গলে মানে কিবা কিনি বস্তু কিনিলে আৰু যেতিয়া মানে পইচা হাতত কিমান খালি থাকিব কিমান যাব এনেকুৱা প্ৰশ্ন আহে আৰু সিটেটত মানে এনেকুৱা টাইপৰ প্ৰশ্ন বেছি আহে ডাটা হ্যান্ডলিং এইখিনি চাব লাগিব পাৰ ডায়াগ্ৰাম পাই ডায়াগ্ৰাম মিন মিডিয়ান মোড ৰেঞ্জ কনসেপ্ট অফ সিমেট্ৰিৰ পৰা প্ৰশ্ন আহে সিমেট্ৰি মানে কি এলফাবেট নাম্বার মানে তিনি কেইটা মানে কি আছে সিমেট্ৰি লাইন আছে এনেকুৱা প্ৰশ্ন আহে আৰু ভাৰ্টিকেল এণ্ড হৰিজন্টাল মানে যি ৰোটেশনাল যি সিমেট্ৰি লাইন এইখিনি আছিল আমাৰ এনসিইআৰটি ক্লাস 3 4 আৰু 5 ৰ যি আমাৰ ম্যাথমেটিক্স কিতাপ আছে তাৰ যিখিনি আমাৰ কন্টেন্ট এতিয়া আইছো আমাৰ গণিতৰ যি পেডাগজিক্যাল ইস্যুস মানে মেথছ পেডাগজি 15টা প্ৰশ্ন থাকিব মানে 15 নম্বৰ থাকিব কি চাব লাগিব নেচাৰ এণ্ড ষ্ট্ৰাকচাৰ অফ ম্যাথমেটিক্স পিৰি এণ্ড আৰ্লি নাম্বাৰ কনসেপ্ট অফ ম্যাথমেটিক্স views of NCF 2005 regarding mathematics curriculum textbook language aims and objective ইত্যাদি তাৰপিছত role of teacher problems of teaching mathematics in school error analysis types of error analysis in mathematics method of mathematics teaching in primary school আৰু mathematics laboratory and the mathematics lab and library এই প্ৰশ্নটো কিন্তু আমাৰ যি সিটা জুলাই তাত আহিছিল আৰু CCE আমাৰ যি continuous and comprehensive evaluation in mathematics যেনে formative summative assessment for learning of learning as learning আৰু self assessment peer assessment আৰু আমাৰ যি tools আমাৰ যি remedial teaching আৰু পৃথিৱীৰ বিখ্যাত গণিতজ্ঞসকল যেনে জৰ্জ পলিয়া ভেন হিলি আৰু জৰ্ডান ডেনিছ ইত্যাদি যিখিনি আছে আমাৰ পিয়াজে আৰু যি আমাৰ গণিতৰ যি আমাৰ ইনষ্ট্ৰুমেন্ট আছে যেনে এবেকা জিঅ'বোৰ্ড জিঅ'জেব্ৰা টাইলিং আৰু যি টেচিলেশ্যন বা টাইলিং আমি যে টাইলছ পঢ়াও ঘৰত কাৰা পেপাৰ ইত্যাদি আৰু সাম ইম্পৰ্টেন্ট টপিকস ইন ম্যাথমেটিক্স পেডাগজি মানে মেথছ পেডাগজি এইখিনি আমি চাব লাগিব
রোল অফ প্যাটার্ন, পাজেল, কেমেন পাজেল, কনসেপ্ট মেপিং ইত্যাদি। এইখিনি আছিল আমাৰ যি গণিতৰ সিলেবাস এনচিইআৰটি। এতিয়া আছে ইভিএছ। আমি জানিব লাগিব ইভিএছত কি কি পঢ়িব লাগিব। এনে আমি যি কন্টেন্ট 15 নম্বৰ থাকিব সেই কন্টেন্টৰ কাৰণে ক্লাছ 3, 4 আৰু 5 যি এনচিইআৰটি ইভিএছ বুক আছে, লগতে আৰু এখন নতুন আহিছে সেইখন চাব লাগিব, 4খন ইভিএছ কিতাপ। আমি প্ৰথমতে পঢ়িব লাগিব থিমছ অফ ইভিএছ। আমি নিশ্চয় জানো আমাৰ যি পৰিৱেশ অধ্যয়ন থিমছৰ লগত থিমছৰ ওপৰত আধাৰিত। এইটা থিমছ আমাৰ মেইন থিমছ হৈছে মেজৰ থিমছ 6টা, যেনে ফেমিলি এণ্ড ফ্ৰেণ্ডছ, ফুড, ৱাটাৰ, শেল্টাৰ, ট্ৰেভেল আৰু থিংছ উই মেক এণ্ড ডু। আৰু ইয়াৰে কিছুমান কি আছে সাব থিমছ আছে, কিন্তু বিশেষকৈ চিটেৰ পৰীক্ষাত আমাৰ যি ফেমিলি এণ্ড ফ্ৰেণ্ডছ এণ্ড ফুড তাৰ পৰাহে প্ৰশ্ন হোৱা দেখা যায়। গতিকে আমি এইখিনি চাব লাগিব যে সাব থিম অফ ফেমিলি এণ্ড ফ্ৰেণ্ডছ কি কি আছে, ৰিলেশ্যনশ্বিপ, ৱৰ্ক এণ্ড প্লে, এনিমেল আৰু প্লান্টছ। আৰু সাব থিম অফ ফুড টেষ্টিং, ডাইজেষ্টিং, কুকিং, প্ৰিজাৰ্ভিং টেকনিক্স আৰু ফাৰ্মাৰ এণ্ড হাংগাৰ্ছ। আৰু এতিয়া আহিছো ইউনিট হিচাপে আমি কি কি পঢ়িব লাগিব। ফেমিলি এণ্ড ফ্ৰেণ্ডছ, যেনে মিনিং অফ ফেমিলি, নেচাৰ অফ ফেমিলি, টাইপছ অফ ফেমিলি আৰু এনিমেলছ, টাইপছ অফ এনিমেলছ আৰু কিছুমান স্পেচিয়েল এনিমেলছ ফৰ চিটেড এক্সাম। ইয়াৰ পৰা কিন্তু পৰীক্ষাত বাৰে বাৰে প্ৰশ্ন আহে, যেনে বাঘ, এলিফেণ্ট, সাপ, চলথ আৰু পৃথিৱীৰ প্ৰকাণ্ড আৰু ক্ষুদ্ৰ মাছ আৰু ৰেচম পলু, আন, ৰেড, আন্দামান আৰু নিকোবৰ আইলেণ্ডত যি আমাৰ কি হৈছে চুনামি হৈছে 2024 নহয় 2004 হ'ব, 24 টাইপতে অলপ ওলপাৰ হৈছে। আৰু ইয়াৰ কিন্তু 4 ঠিকে আছে। 2004 চনত যি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত যি ভূমিকম্প হৈছিল, তাতে সেই যি জীৱ জন্তুবোৰে কি ভূমিকা গ্ৰহণ কৰিছিল, আৰু গ্ৰুপ অফ এনিমেলছ, স্লিপিং অফ এনিমেলছ, কনচেপ্ট অফ এনিমেল টিথ, আমাৰ যি জন্তুৰ দাঁত, বিশেষকৈ যোৱাবাৰ কোনে কেনেকৈ কি কৰে ঘাঁহ খায় আৰু আগৰ দাঁত কেনেকুৱা পিছৰ দাঁত কেনেকুৱা, এনেকুৱা কিছুমান এটা কি ষ্টেটমেণ্ট টাইপৰ প্ৰশ্ন আহিছিল। আৰু স্পেচিয়েল বাৰ্ডছ ফৰ চিটেড এক্সাম, ইয়াত যি টাইপছ চৰাইৰ বৈশিষ্ট্য, বিভিন্ন বৈশিষ্ট্য আছে নেচাৰ, আৰু চৰাইৰ বিভিন্ন ভাগ আছে, চৰাইৰ পাখি, চকু, কাণ, ডিঙি, পাখ, কণী, আমাৰ যে ভাৰতীয় ৰবিন, কাউৰী, কুলি, টেইলৰ বাৰ্ড, স্পেৰো, পিজন যিখিনি আছে ইয়াৰ পৰা প্ৰশ্ন আহে। চিলনি, শগুন, ফেঁচা, কেকেটুৱা, মইনা, যি ময়ূৰ চৰাই, বগলী আৰু মহৰ মাজত যি সম্বন্ধ, ইয়াৰ পৰা প্ৰশ্ন আহিছিল। মৌমাখি যি বিহাৰ কৰা হয়, প্লান্টছ যি আমাৰ উদ্ভিদ আছে, এই উদ্ভিদৰ বিষয়ে প্ৰশ্ন আহে। ফাংচনছ যি কাৰ্য, যি আমাৰ ষ্টেম, জাইলেম, ফ্লোয়েম, ৰুটছ। আৰু স্পেচিয়েল ট্ৰি ফৰ চিটেড এক্সাম, যেনে পিচাৰ প্লান্ট, নেফেন্থিছ, ক'ত পোৱা যায় অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া আৰু মেঘালয়ত, ইয়াৰ যি বৈশিষ্ট্য কেনেকৈ আহাৰ কৰে। খেজেৰ ট্ৰি, ৰাজস্থান, পানিয়ান ট্ৰি, বটগছ, চুম ফাৰ্মিং, শিফটিং এগ্ৰিকালচাৰ, আমাৰ যি উত্তৰ পূৰ্বাঞ্চলত কৰা হয় চুম খেতি। আৰু আমাৰ যি ডিজাৰ্ট ওক, অষ্ট্ৰেলিয়া মৰুভূমি পোৱা ওক গছ, মধুবনী পেইণ্টিং, বিহাৰ ৰাজ্যৰ। আৰু কনচেপ্ট অফ এগ্ৰিকালচাৰ, ভাৰতৰ যি আমাৰ কৃষিৰ ধাৰণা, কি কি কৃষি কৰা হয়, আৰু আমাৰ ভাৰতত কোন বিদেশৰ পৰা বিদেশী ৰাষ্ট্ৰৰ পৰা আমাৰ দেশত যিখিনি উদ্ভিদ আহিছিল, কোনে আনিছিল, কেনেকৈ আহিছিল, আৰু আমাৰ কৃষিৰ প্ৰকাৰ, ভাৰতত কৰা কৃষিৰ প্ৰকাৰ, আমাৰ যি ফেষ্টিভেল, আৰু এটা বুক কি ইভিএছত আলোচনা কৰিছিলো টিএলআৰ্টত। আৰু ৰাইট টু ফৰেষ্ট এক্ট 2007, বন সুৰক্ষা আইন, জংগল বাচাও আন্দোলন, যি আমাৰ সূৰ্যমণিৰ নেতৃত্বত যি জংগল বাচাও আন্দোলন আৰম্ভ হৈছিল ঝাৰখণ্ডত। আৰু কেনেকৈ মিজোৰামত খেতিৰ কাৰণে লৰাই কৰা হয়, মিজোৰামত একটিন মাটি বা ভূমিৰ অৰ্থ কি, পিয়াজ খেতি কেনেকৈ কৰা হয়, পিয়াজ খেতিৰ স্তৰ বা ষ্টেপ, ফুড, এইটো ফুড কোনে আমাৰ ভাৰতত খাদ্য লৈ আহিছিল, বৰ ফুড আৱাৰ কাণ্ট্ৰি। তাৰপাছত ফুড আইটেমছ ইন দেয়াৰ ষ্টেটছ ইণ্ডিয়া, আমাৰ ভাৰতৰ
যিবিলাক মানে ৰাজ্য আছে তাতে কি কি খাদ্য সামগ্ৰী খোৱা হয় আৰু কুকিং ফুড খাদ্য ৰন্ধাৰ ধাৰণা মেথড অফ কুকিং ফুড খাদ্য ৰন্ধাৰ বিভিন্ন পদ্ধতি আৰু আমাৰ যি ডক্টৰ বিমন আছে এটা পেটৰ কাহিনী ইয়াৰ পৰা প্ৰশ্ন আহে বাৰে বাৰে আহে ফুড আইটেমছ টাইম টেকেন টু ডাইজেষ্টিং মিল্ক এণ্ড এগছ আমাৰ যি কণী আৰু গাখীৰ পেটৰ ভিতৰত বাহিৰত কেনেকৈ হজম হয় ইয়াৰ পৰা প্ৰশ্ন আহে আৰু আমি খাদ্য সংৰক্ষণ কৰি ৰখাৰ বিভিন্ন কৌশল এই গোটেইখিনি এনচিআৰটি কিতাপত আছে এইখিনি টপিকৰ পৰা বেছি প্ৰশ্ন আহে যদিও আপোনালোকে এনচিআৰটি গোটেইখিনি পঢ়িব মস্কিটো মেলেৰিয়া মেডিচিন এণ্ড ৰনাল্ড ৰছ মানে আমাৰ যি মেলেৰিয়া ৰোগ হয় মহৰ প্ৰকাৰ মেলেৰিয়া ৰোগৰ ধাৰণা মেলেৰিয়াৰ ঔষধ আৰু ৰনাল্ড ৰছে ৰোল অফ ৰনাল্ড ৰছ ইন মেলেৰিয়া ডিজিজ কনচেপ্ট অফ ডেংগু প্ৰটেক্টৰ অফ মস্কিটো মানে মহৰ পৰা কেনেকৈ আমি ৰক্ষা পাব পাৰোঁ কনচেপ্ট অফ এনিমিয়া ভাইৰাছ বেক্টেৰিয়া ভিটামিন আৰু ভিটামিন ডিফিচিয়েঞ্চি মানে ভিটামিনৰ অভাৱত কি কি বেমাৰ হয় ৰোগ হয় ফ্লাই ডিজিজ বেক্টেৰিয়াল ডিজিজ ভাইৰাছ ডিজিজ এইখিনি আমাৰ আৰু কনচেপ্ট অফ ভিটামিন এন টাইপছ আৰু ভিটামিন ডিফিচিয়েঞ্চি ডিজিজ এইখিনি আমাৰ ইয়াৰ পৰা প্ৰশ্ন কিন্তু বাৰে বাৰে আহে ৱাটাৰ কনচেপ্ট এণ্ড টাইপছ অফ ৱাটাৰ আৰু ফ্ৰেছ ৱাটাৰ মানে কি চল্টি ৱাটাৰ মানে কি জেড সাগৰ কি মানে ৰেড সাগৰ কি তাৰপিছত ডেনচিটি অফ ৱাটাৰ আইবিৰণী কোন আইবিৰণী কি কৈছিল ভাৰতৰ বিষয়ে পুখুৰীৰ বিষয়ে কি কৈছিল আৰু মানে ডেছক্ৰিপশ্যন অফ ইণ্ডিয়া বাই আইবিৰণী আমাৰ ভাৰতৰ বিষয়ে কি লিখি গৈছিল আৰু ইভাপৰেশ্যন মানে কি টেম্পাৰেচাৰ মানে কি সাৰফেচ এৰিয়া কি হিউমিডিটি কি আৰু ৰাজস্থানৰ যি পুখুৰী জহাদ বাউৰী বা খলপীয়া কুঁৱা ষ্টেবৱেল জহাদ পন লেক চিপকো মুভমেণ্ট এপিকো মুভমেণ্ট নৰ্মদা বাচাও আন্দোলন দাণ্ডি মাৰ্চ দাণ্ডি যাত্ৰা ভীম সংঘ পঞ্চায়তৰ চিলড্ৰেন পঞ্চায়ত তৰুণ ভাৰত সংঘ মানে কি শেল্টাৰৰ কামত চাব লাগিব হাউচ অফ আমাৰ যি ভাৰতৰ যি ঘৰ আছে যেনে আসাম মানে অসমৰ ঘৰ ৰাজস্থানৰ ঘৰ মানালীৰ ঘৰ লাডাখৰ ঘৰ চাংথাঙৰ ঘৰ কাশ্মীৰ জম্মু কাশ্মীৰৰ ঘৰ আৰু হাউচ অফ ইগলো মানে এক্সিমৰ মানুহে বৰফে সজা ঘৰ আৰু ট্ৰেভেল স্পেচিয়েল পাৰ্চন ফৰ চিটেড এক্সাম আমাৰ যি যাত্ৰা টপিক আছে এই যাত্ৰাত চিটেড পৰীক্ষাৰ বিশেষ মানে কিছুমান ব্যক্তি আছে মহিলাও আছে পুৰুষো আছে তাৰ পৰা প্ৰশ্ন আহে যেনে লুইচ বেৰেলি যি ব্ৰেইল লিপি আৰু গেৰেগৰ মেণ্ডেল মানে গেৰেগৰ যি মেণ্ডেল এই মেণ্ডেলৰ এক্সপেৰিমেণ্ট উইথ পি প্লান্টছ মানে মটৰ মাহ গছৰ পৰীক্ষা কনচেপ্ট অফ ভেলক্ৰৰ ডিস্কভাৰ বাই জৰ্জ মেষ্ট্ৰেল ইন 1948 যি মানে চেণ্ডেলৰ আমাৰ যি এই ভেলক্ৰ লগোৱা হয় তাৰপিছত কনচেপ্ট অফ বলহট এণ্ড বলকট ৰিজন বাই ডক্টৰ জাকিৰ হুছেইন আৰু যি নীল আৰ্মষ্ট্ৰং আৰু ষ্টিফেন আমেজিং জাৰ্নি ফ্ৰম কেৰেলা টু UAE আবুধাবি মানে কেৰেলাৰ পৰা আবুধাবিলৈ চিতাপনৰ যি আশ্চৰ্যজনক যাত্ৰা তাতে মানে আবুধাবিত গৈ কি কি দেখা পাইছিল কি কি আছিল তেল কেনেকুৱা আছিল পানী কেনেকুৱা আছিল কি ৰাজধানী মুদ্ৰা লেংগুৱেজ আমাৰ যি ভাৰতৰ আৰু কেৰেলাৰ যি আমাৰ কি খাদ্য সামগ্ৰী যি মছলা সেইখিনি জানিব লাগিব গৌৰৱ জানি আমেজিং জাৰ্নি টু দা হিমালয় গৌৰৱ জানিৰ যি হিমালয় কৰা আশ্চৰ্যজনক যাত্ৰা তাৰ পৰা প্ৰশ্ন আহে স্পেচিয়েল ওমেন ফৰ চিটেড এক্সাম চিটেড পৰীক্ষাৰ বিশেষ মহিলাসকল যেনে অনিতা কুশৱাহা সূৰ্যমণি তাৰপিছত কৰ্ণম মহেশ্বৰী বসুন্ধৰী পাল ৱাহিদা টুৰিজম জম্মু কাশ্মীৰ তাৰপিছত সুনিতা উইলিয়ামছ এণ্ড কল্পনা চাওলা কনষ্টিটিউচনেল প্ৰভিজন ৰিলেটিং টু এনভাইৰনমেণ্টেল প্ৰটেকশ্যন ইন ইণ্ডিয়া যি আইন আছে এই আইনসমূহ আমি চাব লাগিব তাৰপিছত এই আইনৰ পৰা প্ৰশ্ন আহে আৰু আমাৰ যি অনুচ্ছেদ 48 ক অনুচ্ছেদ 51 ক যি ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া ভাৰতৰ যি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যানসমূহ আছে ইয়াৰ পৰা প্ৰশ্ন আহে আৰু সাম ইম্পৰ্টেণ্ট আসপেক্ট অফ EVS পৰিৱেশ অধ্যয়নৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ আছে যেনে ইম্পৰ্টেণ্ট ডেছ আৰু কলকণ্ডা যি দুৰ্গ কলকণ্ডা ফৰ্ট যি আছে আৰু ইম্পৰ্টেণ্ট ট্ৰান্সপৰ্ট অফ ইণ্ডিয়া যে তৰলী ভল্লাম ইয়াত কিন্তু জেড নহয় তৰলী জেডটো নহয় কমা ভল্লাম বেম্বো ব্ৰিজ আমাৰ যি অসমৰ ৰছী দলং বাঁহৰ দলং আৰু মাউণ্ট এভাৰেষ্ট এণ্ড হিমালয় মাউণ্টেন যি আমাৰ আছে আৰু ৱৰ্ল্ড ফেমাছ পশ্মিনা শাল ইয়াৰ পৰা প্ৰশ্ন আহে ষ্টেট এণ্ড ইটছ কেৰেক্টাৰিষ্টিক্স ভাৰতৰ ৰাজ্যসমূহ আৰু ইয়াৰ যি বৈশিষ্ট্য আছে যেনে ট্ৰাইবছ লেংগুৱেজ
টিডি ফুড অইল স্পাইস ফেস্টিভেল ডেট টেন্স ড্রেস আর্ট এন্ড কালচার ইটসেট্রা তাৰপিছত কনসেপ্ট অফ মেপ এন্ড ট্ৰেইন মানে মানচিত্ৰ আৰু ৰেলগাড়ীৰ যি ধাৰণা ইয়াৰ পৰা প্ৰশ্ন আহে মানে এখন গাড়ী অসমৰ পৰা মুম্বাইলৈ গ'ল কিমান সময় লাগিল এনেকুৱা প্ৰশ্ন আহে আৰু এজন মানুহে পূৰ্বৰ পৰা পশ্চিমলৈ গ'ল পশ্চিমৰ পৰা আকৌ পূবলৈ আহিল আকৌ দক্ষিণলৈ গ'ল এটা উইথ ৰেসপেক্ট এনেকুৱা প্ৰশ্ন আহে উইথ ৰেসপেক্ট টু দা লোকেশন আৰু মেপ ৰিলেটেড মেথছ প্ৰশ্ন আহে টাইম এণ্ড ডিস্টেন্স আৰু ট্ৰেইন টিকেটৰ কি আছে লিখা ইয়াৰ পৰা প্ৰশ্ন আহে কিছুমান মানে নাম দিব আৰু কন্ত নহয় এটো উলিয়াব লাগিব ট্ৰেইন ৰিলেটেড মেথছ যি প্ৰশ্ন আহে তাৰপিছত পেডাগজিক্যাল ইস্যুজ 15 নম্বৰ আহে এখিনি আছিল আমাৰ এনসিইআৰটি ক্লাস 3 4 আৰু 5 ৰ কিন্তু ইয়াৰ নতুন কিতাপখনৰ যিখিনি সিলেবাস দিয়া নাই হয়তো যোৱাবাৰ যেহেতু অহা নাই এইবাৰ কিন্তু আহিব পাৰে নতুন কিতাপখনৰ আলোচনা কৰিম যিখিনি আমাৰ টপিক আছে তাৰপিছত পেডাগজিক্যাল ইস্যুজ ইভিএছ ৰ কি কৰিব লাগিব কনসেপ্ট অফ ইভিএছ টিচিং মানে পৰিৱেশ শিক্ষণৰ ধাৰণা পৰিৱেশ শিক্ষা কেনেকৈ দিব লাগে কনসেপ্ট অফ ইভিএছ একৰ্ডিং টু আমাৰ যি এনসিএফ 1975 ফাৰ্স্ট যি আমাৰ এনসিএফ আহিছিল তাৰপিছত দ্বিতীয় যি এনসিএফ আহিছিল 2000 দ্বিতীয় মানে কি মানে এনসিএফ মাজে মাজে আহি আছিল আৰু যে 2005 চনত মানে এনসিএফ আহিছিল এই এনসিএফ কি কৈছিল আমাৰ যি ইভিএছ টিচিং কি হ'ব লাগে আৰু পাঠ্যক্ৰম কেনেকুৱা হ'ব লাগে মানে 2005 চনৰ মতে কেনেকুৱা হ'ব লাগে 2005 চনৰ পিছত মানে আগতে যে 1975 তাতে কি লিখা আছিল মানে পাঠ্যক্ৰম সম্পৰ্কে ইয়াৰ পৰা প্ৰশ্ন আহে আৰু মেথড অফ ইভিএছ টিচিং এণ্ড লাৰ্নিং ইয়াৰ যি পদ্ধতি আছে এইখিনি পৰা প্ৰশ্ন ডাইৰেক্ট উঠাই দিয়ে আৰু হয়তো মানে পাঁচটামান মেথড দি ক'ব তলৰ কণ্ট নহয় কণ্ট মানে টিচাৰ চেণ্টাৰ হয় কণ্ট চাইল্ড চেণ্টাৰ হয় এনেকুৱা প্ৰশ্ন আহে আৰু আহিছিল এইখিনি পদ্ধতি আমাৰ সামনে জানিব লাগিব এই পদ্ধতিসমূহ কেৱল দিছো হে ইয়াত আৰু ইয়াৰ যিখিনি আমাৰ ইয়াৰ যি অৰ্থ এইখিনি ভালদৰে জানিব লাগিব কি হয় যেনে সাৰ্ভে এণ্ড এক্সপেৰিমেন্ট কি হয় আৰ্ট ইন্টিগ্ৰেটেড লাৰ্নিং কি হয় ডিসকভাৰী মেথড কি হয় হিউৰিষ্টিক মেথড কি হয় আৰু এতিয়া আমাৰ যি ইউনিট কিনি প্ৰসেস স্কিল ইয়াৰ পৰা কিন্তু ডাইৰেক্ট প্ৰশ্ন আহে দুটা প্ৰশ্ন আহে ইন্ডিকেটৰ্স অফ ইভিএছ লাৰ্নিং পৰিৱেশ অধ্যয়নৰ আমাৰ যি শিক্ষণৰ যি প্ৰক্ৰিয়া কৌশল বা সূচকসমূহ আছে ই আছে মুঠ 10টা আছে ইয়াৰ পৰা প্ৰশ্ন আহে 1 2 3 4 5 6 7 8 9 10 কোপাৰেশন শেষ তাৰপিছত ৰিসোৰ্স অফ লাৰ্নিং ইন ইভিএছ আমাৰ পৰিৱেশ অধ্যয়নৰ যি বিভিন্ন সম্পদ আছে যেনে কমিউনিটি ইনষ্টিটিউচনেল যি মিডিয়া ৰিসোৰ্স ইয়াৰ পৰা প্ৰশ্ন আহে মানে আইসিটি ৰিসোৰ্স ইয়াত যিখিনি ৰিসোৰ্স আছে মানে দুটা ৰিসোৰ্স তিনিটা ৰিসোৰ্স দিব আৰু ক'ব যে তলৰ কণ্ট মিডিয়া ৰিসোৰ্স হয় কণ্ট ইনষ্টিটিউচনেল ৰিসোৰ্স হয় কমিউনিটি ৰিসোৰ্স কণ্ট নহয় এনেকুৱা টাইপৰ প্ৰশ্ন আহে সাম ইম্পৰ্টেন্ট আসপেক্ট অফ ইভিএছ পেডাগজি যেনে প্ৰিন্সিপলছ অফ ইভিএছ লাৰ্নিং অৰ টিচিং role of teacher in EVS, curriculum of EVS, textbook of EVS কেনেকুৱা হ'ব লাগে টিচিং লাৰ্নিং মেটেৰিয়েল অফ EVS মানে EVS শিক্ষণৰ মানে পৰিৱেশ শিক্ষাৰ যি মানে শিক্ষণ সজুলি কেনেকুৱা হ'ব লাগে আৰু CCE যেনে ফৰ্মেটিভ সামেটিভ গণিতৰ দৰে একেই হয় এছেছমেন্ট ফৰ অফ এছ সেলফ এছেছমেন্ট এইখিনি আমাক জানিব লাগিব আৰু টুলছ অফ এছেছমেন্ট ইন EVS যি পৰ্টফলিঅ এনেক্ডট ৰেকৰ্ড এইখিনি আমি জানিব লাগিব প্ৰভাইডিং ফিডবেক আৰু ৰেকৰ্ড এণ্ড ৰেজিষ্টাৰ ইয়াৰ পৰা এই প্ৰশ্নটো 2024 চনৰ যি ডিসেম্বৰ পৰীক্ষা হৈছিল তাতে আহিছিল কেছ ষ্টাডি অবজাৰভেশ্যন ৰুব্ৰিক পেৰেটিং এতিয়া হৈছে আমাৰ যি অসমীয়া ভাষা আমাৰ যি লেংগুৱেজ 1 লেংগুৱেজ কম্প্ৰিহেনশ্যন ভাষাৰ বোধশক্তিৰ ধাৰণা মুঠ নম্বৰ থাকিব 30 আৰু 30 প্ৰশ্ন আহে ভাষাৰ বোধশক্তিৰ ধাৰণা লেংগুৱেজ কম্প্ৰিহেনশ্যন এইখিনি মানে আপোনালোকে ভালদৰে চাব লাগিব কেনেকৈ মানে প্ৰশ্নখন থাকিব যিয়ে লেংগুৱেজ 1 ল'ব মানে 90 নম্বৰৰ পৰা 120 নম্বৰৰ ভিতৰত কৰিব লাগিব আৰু কি থাকিব গদ্যাংশ থাকিব এটা মানে এটা পেৰাগ্ৰাফ দিয়া থাকিব গদ্যাংশ আৰু এটা কবিতা আৰু মূল নম্বৰ থাকিব গদ্যাংশত মানে থাকিব 9 নম্বৰ আৰু পদ্যাংশ মানে পদ্য থাকিব 6 নম্বৰ আৰু অসমীয়া ব্যাকৰণ ইয়াত যি 1 আৰু 2 এই পদ্য আৰু গদ্যৰ পৰা কি আহিব আমাৰ অসমীয়া ব্যাকৰণ আমি যি মেট্ৰিক পৰীক্ষাত পঢ়ি আহিছো সেই মানে ব্যাকৰণখিনি থাকিব আৰু পেৰাগ্ৰাফ আৰু যি কবিতা এই দুটাত 4 পৰা 5টা অসমীয়া ব্যাকৰণৰ প্ৰশ্ন আহে মানে প্ৰতিবাৰে আহে
অসমীয়া ব্যাকৰণ কি পঢ়িব লাগিব যেনে সন্ধি উপসৰ্গ অনুসৰ্গ শব্দ শব্দৰ ভাগ প্ৰত্যয় এইখিনি আকৌ এবাৰ দেখিছো সন্ধি স্বৰসন্ধি ব্যঞ্জন সন্ধি বিসৰ্গ সন্ধি উপসৰ্গ অনুসৰ্গ শব্দ যৌগিক শব্দ জুৰীয়া শব্দ এইখিনি আমি চাব লাগিব প্ৰত্যয়ৰ ভাগ ইতিমধ্যে আলোচনা কৰিছিলো ডিএলএডত বিভক্তিৰ যি চিন পদ আৰু ইয়াৰ প্ৰকাৰ নতবিধি আৰু সত্যবিধি পদ আৰু ইয়াৰ প্ৰকাৰ এই দুটা হৈছে খণ্ড বাক্য আৰু জতুৱা ঠাঁচ বাক্য আৰু ইয়াৰ প্ৰকাৰ বাক্যৰ পৰা কিন্তু প্ৰশ্ন আহে বিশেষকৈ পেপাৰ 2 আৰু ইয়াত যি সিলেবাস দিয়া আছে ল্যাঙ্গুয়েজ 1 এই ল্যাঙ্গুয়েজ 1 পেপার 1 তো হয় আৰু পেপার 2 তো হয় একই হয় পেপার 1 আৰু পেপার 2 একই হয় কেৱল আমাৰ ল্যাঙ্গুয়েজ কেৱল আমাৰ গণিতৰ হ'ব আৰু যি সায়েন্স এন্ড সোশ্যাল সায়েন্স সেইখিনি বেলেগ হ'ব কিন্তু আমাৰ যি ল্যাঙ্গুয়েজ একই হয় সিডিপি একই হয় গতিকে অসমীয়া ব্যাকৰণ চাব লাগিব এইখিনি প্ৰত্যয় বিভক্তি পদ আৰু ইয়াৰ প্ৰকাৰ বচন লিঙ্গ সমাস অলংকাৰ শব্দ অলংকাৰ অৰ্থ অলংকাৰ ছন্দ মিঠাখৰ ছন্দ আৰু অমিঠাখৰ ছন্দ ধাৰণা ইত্যাদি আৰু পেডাগজি অফ ল্যাঙ্গুয়েজ ডেভেলপমেন্ট এতিয়া আহিছো আমাৰ পেডাগজি অফ ল্যাঙ্গুয়েজ ডেভেলপমেন্ট ভাষা বিকাশৰ শিক্ষণ বিজ্ঞান আমি কি চাব লাগিব ভাষাৰ প্ৰকৃতি ভাষাৰ অৰ্থ ভাষাৰ বিভিন্ন ৰূপ ভাষাৰ প্ৰকাৰ উপভাষা কি উপভাষাৰ অৰ্থ বৈশিষ্ট্য মাতৃভাষা কি প্ৰথম ভাষা কি মাতৃভাষাত শিক্ষণত মানে শিক্ষাত মাতৃভাষাৰ ভূমিকা আৰু গুৰুত্ব পাঠ্যক্ৰমৰ মাতৃভাষাৰ ভূমিকা মাতৃভাষা শিক্ষণৰ নীতি আৰু পদ্ধতি মাতৃভাষা আৰু বিদেশী ভাষাৰ মাজত পাৰ্থক্য মাতৃভাষা শিক্ষণত শিক্ষকৰ ভূমিকা এইখিনি আমাক জানিব লাগিব ইউনিট 1 ভাষাৰ প্ৰকৃতি মানে নেচাৰ অফ ল্যাঙ্গুয়েজ আৰু ল্যাঙ্গুয়েজ আৰু ল্যাঙ্গুয়েজ টুৰ সিলেবাসন একই হয় কেৱল ইংৰাজীখিনি ইংৰাজী জানিব লাগিব আৰু অসমীয়াখিনি অসমীয়াত তাৰপিছত ইউনিট 2 ভাষা আহৰণ আৰু ভাষা শিক্ষণ ল্যাঙ্গুয়েজ একুইজিশন এণ্ড ল্যাঙ্গুয়েজ লাৰ্নিং ভাষা আহৰণ আৰু ভাষা শিক্ষণৰ অৰ্থ তাৰপিছত বৈশিষ্ট্য প্ৰকৃতি ইয়াৰ ভিতৰত পাৰ্থক্য সম্পৰ্ক কি আছে তাৰপিছত ভাষা আহৰণৰ বিভিন্ন পৰ্যায় যি আমাৰ প্ৰি লিঙ্গুইষ্টিক পোষ্ট লিঙ্গুইষ্টিক টেলিগ্ৰাফিক আছে এইখিনি আমি জানিব লাগিব ইয়াৰ পৰা প্ৰশ্ন আহে আৰু যোৱাবাৰ আহিছিল যেনে বেবেলি কি কেই মাহত হয় আৰু ভাষা শিক্ষণৰ এতিয়া আহিছো ইউনিট 3 ভাষা শিক্ষণৰ নীতি প্ৰিন্সিপলছ অফ ল্যাঙ্গুয়েজ টিচিং অভিযোজন আৰু আগ্ৰহৰ নীতি এই নীতিখিনি আপোনালোকে ভালদৰে চাব এইখিনি কিন্তু কেৱল খালি নীতিখিনিহে দিছো ইয়াৰ অৰ্থখিনি আপোনালোকে জানিব লাগিব তাৰপিছত ভাষান্তৰকৰণ মানে কি কনসেপ্ট অফ ট্রান্সলিঙ্গুয়ালিজম ভাষান্তৰকৰণৰ অৰ্থ ভাষান্তৰকৰণৰ প্ৰকৃতি বৈশিষ্ট্য ভাষা মিশ্ৰণ কি কোড মিক্সিং কি কোড সুইচিং কি দ্বিভাষিকতা আৰু বহুভাষিকতাৰ মাজত যি পাৰ্থক্য যি বৈশিষ্ট্য প্ৰকাৰ দ্বিভাষিকতাৰ প্ৰকাৰ বহুভাষিকতাৰ অৰ্থ বৈশিষ্ট্য বহুভাষিকতা এক সম্পদ মাতৃভাষাৰ ওপৰত আধাৰিত বহুভাষিকতা মানে মাদাৰ টাং বেসড মাল্টিলিঙ্গুয়ালিজম আৰু পৃথিৱীৰ মহান ভাষাবিদসকল কি বিএফ স্কিনাৰ ষ্টিফেন গ্ৰেছন লি ভেগস্কি মানে পিয়াজে তাৰপিছত জিম কামিন্সৰ ভাষা আহৰণৰ যি তত্ত্ব আছে প্ৰাথমিক আন্তঃব্যক্তিক যোগাযোগ দক্ষতা BICS আৰু CALP জেমছ ছাৰৰ সম্পূৰ্ণ শাৰীৰিক সঁহাৰি চেফিঅফৰ হাইপথেচিছ বা প্ৰমেয় তাৰপিছত ভাষা শিক্ষণৰ লগত জড়িত বিভিন্ন পদ্ধতি মেথড অফ ল্যাঙ্গুয়েজ টিচিং যেনে ব্যাকৰণ পদ্ধতি প্ৰত্যক্ষ পদ্ধতি চাৰিব্য ভাষিক পদ্ধতি সাৰগ্ৰাহী পদ্ধতি যোগাযোগ পদ্ধতি ত্ৰিভাষিক পদ্ধতি আগম পদ্ধতি নিৰ্ম পদ্ধতি এইখিনি আমি জানিব লাগিব ইয়াৰ পৰা প্ৰশ্ন আহে আৰু ডক্টৰ মাইকেল বেষ্টৰ প্ৰথম পদ্ধতি বা নতুন পদ্ধতি ৰিডিং মেথড মানে নিউ মেথড ভাষা কৌশল ল্যাঙ্গুয়েজ স্কিল মানে ভাষা দক্ষতা বা ভাষা কৌশল যেনে শ্ৰৱণ কৌশলৰ বৈশিষ্ট্য প্ৰকাৰ উদ্দেশ্য উদ্দীপক শ্ৰৱণ উদ্দীপক মানে কি ভাষা কৌশল 2 কথন কৌশলৰ বিকাশ স্পিকিং স্কিল কথনৰ অৰ্থ বৈশিষ্ট্য কথনৰ উদ্দেশ্য গুৰুত্ব ভাষা কৌশল 3 কথন কৌশলৰ বিকাশ কথনৰ অৰ্থ বৈশিষ্ট্য গুৰুত্ব উদ্দেশ্য পঠনৰ প্ৰকাৰ নিৰপঠন খৰপঠন নিৰপঠন আৰু খৰপঠনৰ মাজত পাৰ্থক্য খৰপঠন আৰু নিৰপঠনৰ প্ৰয়োজনীয়তা আদৰ্শ পঠন কি পঠনৰ উপদক্ষতা আছে কিছুমান এইখিনি আমি জানিব লাগিব আৰু ভাষা কৌশল 4 লিখন কৌশলৰ বিকাশ
লিখনৰ অৰ্থ বৈশিষ্ট্য গুৰুত্ব লিখনৰ পৰ্যায় আৰু স্তৰ লিখনৰ প্ৰকাৰ লিখনৰ উপদক্ষতাসমূহ লিখন কৌশলৰ মূল্যায়ন আৰু হাতৰ আখৰ ভাল হাতৰ আখৰৰ বৈশিষ্ট্য লক্ষণ ভাল হাতৰ আখৰৰ প্ৰকাৰ তাৰপিছত ইউনিট 8 ভাৰতীয় সংবিধানৰ ভাষা সম্বন্ধে থকা ব্যৱস্থা এটা প্ৰভিজন অন লেংগুৱেজ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতীয় সংবিধানৰ স্বীকৃত যি ভাষা আছে যেনে ভাৰতীয় সংবিধানৰ হিন্দী ভাষাৰ স্থান ইংৰাজী ভাষাৰ স্থান ভাৰতীয় সংবিধানত থকা ভাষা সম্বন্ধে যি অনুচ্ছেদ আছে এই অনুচ্ছেদৰ পৰা প্ৰশ্ন ডাইৰেক্ট আহিছিল 2023 চনত আৰু 24 চনত আৰু যি থ্ৰী লেংগুৱেজ ফৰ্মুলা ভাৰতত ভাষা শিক্ষাৰ যি বিভিন্ন নীতি আছে এই নীতিসমূহৰ পৰা প্ৰশ্ন আহে যেনে কোঠাৰী কমিশ্যনৰ যি 1964-66 কোঠাৰী আয়োগৰ যি ভূমিকা ভাষা সূত্ৰ বা ভাষিক সূত্ৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 2020 নিপুণ ভাৰত মিছন 2021 আৰু NCF 2005 এইখিনি আমি জানিব লাগিব আৰু চৰকাৰী ভাষা আইন 1963 কি কোৱা হৈছিল তাৰপিছত অন্তৰ্ভুক্তিকৃত শিক্ষা ইনক্লুচিভ এডুকেশ্যন ইয়াৰ অৰ্থ নীতি সুবিধা অসুবিধা বহুস্তৰীয় আৰু এজনীয়া শিক্ষকৰ শ্ৰেণী কোঠাৰ যি নীতিসমূহ আৰু যি ইনক্লুচিভ এডুকেশ্যন ইয়াত কি বাধা আছে আৰু ইউনিট 10 ভাষা আহৰণ আৰু ভাষা শিকনৰ মান নিৰূপণৰ অৰ্থ বৈশিষ্ট্য মান নিৰূপণৰ প্ৰকাৰ গঠনীয় মান নিৰূপণ ফৰ্মেটিভ এছেছমেণ্ট এখন সংক্ষিপ্ত মান নিৰূপণ মানে সামেটিভ এছেছমেণ্ট ইউনিট 10 ভাষা আহৰণ আৰু ভাষা শিকনৰ মান নিৰূপণ assessment of language acquisition and language learning হিন্দি আমরা জানিব লাগিব আৰু শিক্ষাৰ অক্ষমতা বা অসমৰ্থতাৰ ধাৰণা কনসেপ্ট অফ ল্যাঙ্গুয়েজ মানে কি কনসেপ্ট অফ লার্নিং ডিসএবিলিটি যেনে ডিসগ্ৰাফিয়া ডিসক্যালকুলিয়া ডিসফাজিয়া ডিসপ্লেক্সিয়া ADHD ইত্যাদি আৰু বিভিন্ন আছে চকু কাণ শিকন সঁজুলি টিচিং লার্নিং মেটেৰিয়েল ইয়াৰ অৰ্থ বৈশিষ্ট্য আৰু ইয়াৰ প্ৰয়োজনীয়তা শিকন সঁজুলিৰ প্ৰকাৰ যেনে অডিঅ' ভিডিঅ' আৰু অডিঅ' লিংগুৱেল মানে অডিঅ' আৰু অডিঅ' ভিজুৱেল নিৰ্ভৰযোগ্য ভাষা সামগ্ৰী মানে অথেন্টিক টাস্ক ইয়াৰ পৰা প্ৰশ্ন আহিছিল অথেন্টিক টাস্ক বা অথেন্টিক মেটেৰিয়েল 13 ভাষা শিকন আৰু শিকনৰ বিভিন্ন অভিগম এপ্ৰচ অফ ল্যাঙ্গুৱেজ টিচিং এণ্ড লাৰ্নিং যেনে গঠনমূলক যোগাযোগমূলক কাৰ্যাত্মক সিদ্ধান্তবাদী বা সংগঠনবাদী যে কনষ্ট্ৰাকটিভিষ্ট আৰু হল ল্যাঙ্গুৱেজ এপ্ৰচ মানে সামগ্ৰিক ভাষা অভিগমন আশ্ৰমবাদী অভিগমন আমাৰ যি অসমীয়া আৰু ইংৰাজীৰ যিখন আমাৰ মানে ভাষাৰ সিলেবাস একে হয় কেৱল ইংৰাজীত সেইকাৰণে ইয়াত টাৰ্মসমূহ ইংৰাজীত দিছো আৰু ইংৰাজী যেতিয়া আলোচনা কৰিম ইয়াতে আছে কেৱল তাতে ইংৰাজীখিনিয়ে দি যাম আৰু ব্যাকৰণৰ ধাৰণা কনসেপ্ট অফ গ্ৰামাৰ ব্যাকৰণৰ অৰ্থ বৈশিষ্ট্য প্ৰকাৰ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণ শিকোৱা উপায় প্ৰাথমিক পৰ্যায়ত ভাষা শিকনত ব্যাকৰণৰ ভূমিকা আৰু ভাষাত নিদামূলক শিক্ষা বা প্ৰতিকাৰমূলক শিক্ষা বা শিক্ষণৰ ধাৰণা নিদামূলক শিক্ষাৰ অৰ্থ বৈশিষ্ট্য এইখিনি আপোনালোকে চাব লাগিব শ্ৰৱণ কথন পঠনৰ কাৰণে কেনেদৰে কথনৰ বিকাশৰ কাৰণে কেনেদৰে নিদামূলক শিক্ষা প্ৰদান কৰা হয় ভাষা শিকন আৰু শিকনৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ আছে ইম্পৰ্টেণ্ট আসপেক্ট অফ ল্যাঙ্গুৱেজ টিচিং এণ্ড লাৰ্নিং যেনে ভাষা শিকনৰ নীতি মেক্সিম অফ টিচিং পাঠ্যক্ৰম অতিক্ৰমণীয় ভাষা ল্যাঙ্গুৱেজ একৰছ কাৰিকুলাম আৰু চেলেঞ্জেছ অফ ল্যাঙ্গুৱেজ টিচিং এণ্ড লাৰ্নিং যি ভাষা শিক্ষাৰ ক্ষেত্ৰত যি প্ৰত্যাহ্বান দেখা দিয়ে এতিয়া আছে ল্যাঙ্গুৱেজটোত মানে কিছুমানে ইংৰাজী লয় কিছুমানে বেংগলী হিন্দী লয় সকলোৰে বেলেগ বেলেগ কিন্তু যি মানে গ্ৰামাৰ আহে সকলোখিনি মানে বেলেগ বেলেগ হয় কিন্তু ইয়াত যি সিলেবাস পেডাগজি একেই ল্যাঙ্গুৱেজটো 30 নম্বৰ থাকে আগৰ দৰে কিন্তু ইয়াত কি আছে ইয়াৰ কিন্তু কম্প্ৰিহেনশন যি আছে ভাষাবোধ ইয়াৰ কিন্তু কোনো ধৰণৰ কবিতা নাথাকে কেৱল গল্প থাকে দুটা গল্প থাকে প্ৰথম গল্পত হয়তো 9 নম্বৰ থাকে
নাইবা তৃতীয় কল্পত 9 নম্বৰ থাকিব পাৰে মানে 9 6 6 9 উলট-পালট কৰি দিলে মানে কেতিয়াবা প্ৰথমত 6 নম্বৰ থাকে কেতিয়াবা দ্বিতীয়ত 6 নম্বৰ থাকে আৰু উদ্গতাংশ দুটাৰ পৰা ইংৰাজী আপোনালোকে যদি হিন্দী লয় হিন্দী ভাষাৰ কি আহিব ব্যাকৰণ আহিব বেংগলী লয় বেংগলীৰ আহিব আৰু আমাৰ ইংৰাজীৰ ইংৰাজী আহিব ইয়াত ল্যাঙ্গুৱেজটোত প্ৰাৰ্থীয়ে নিজৰ পছন্দ অনুসৰি নিৰ্বাচন কৰা প্ৰতিটো ভাষাৰ ব্যাকৰণ বেলেগ বেলেগ হয় হিন্দী আৰু বাংলা মাধ্যমৰ ব্যাকৰণ বেলেগ বেলেগ হয় আৰু আমাৰ অসমীয়া আমি যেতিয়া প্ৰথম ভাষা লম অসমীয়া বেলেগ হ'ব আৰু ইংৰাজীত যি আমাৰ গ্ৰামাৰৰ টপিকস কি লাগিব চাব structure of sentence types of sentence types of clause noun adjective and adverb part of speech concept of noun and its types concept of noun concept of pronoun types of pronoun ইয়াতে ভাগ হ'ব স্পেস adverb types of adverbs concept of conjunction preposition ইত্যাদি তাৰপিছত পেডাগজি কি চাম ল্যাঙ্গুৱেজ ওয়ানৰ দৰে একেই হয় কেৱল ভাষা ইয়াত বেলেগ বেলেগ হয় যে ল্যাঙ্গুৱেজ আৰু পছন্দ যি প্যাটাৰ্ন একেই হয় কেৱল ট্ৰান্সলেট কৰি দিয়ে যেনে নেচাৰ অফ ল্যাঙ্গুৱেজ এখিনি আপোনালোকে চাই ল'ব যেনে নেটিভ ল্যাঙ্গুৱেজ হোম ল্যাঙ্গুৱেজ মাদাৰ টাং ফ্যামিলি অফ ল্যাঙ্গুৱেজ concept of translingualism code mixing code switching bilingualism multilingualism আৰু adjective and subjunctive bilingualism multilingualism is a resource concept of mother tongue based multilingualism dialect কি মানে উপভাষা কি regional dialect standard dialect first language or mother tongue meaning of second language দ্বিতীয় ভাষা কি প্ৰথম ভাষা কি এইবোৰ চাব লাগিব আৰু ল্যাঙ্গুৱেজ এণ্ড ইণ্ডিয়ান কনষ্টিটিউশন সেই আগতে যিখিনি আমি দিছো অসমীয়াত ল্যাঙ্গুৱেজ একুইজিশন এণ্ড ল্যাঙ্গুৱেজ লাৰ্নিং হোৱাট ইজ ল্যাঙ্গুৱেজ একুইজিশন এণ্ড লাৰ্নিং ডিফাৰেন্স হাউ চিলড্ৰেন একুইজিশন এণ্ড লাৰ্নিং বাই লাৰ্নিং অফ ল্যাঙ্গুৱেজ বাই লিঙ্গুইষ্টিক যি আমাৰ ভাষাবিদ আছে আমাৰ যি এলএডি ইউনিভাৰ্সেল গ্ৰামাৰ বাই নৰ্ম চমস্কি কি দিছে এইখিনি ইয়াৰ পৰা প্ৰশ্ন আহে টোটাল ফিজিক্যাল রেসপন্স বাই মানে কি টিআরপি টিপিআর বাই জেমস সাৰে দিছিল টিপিআর 2023 চনত যি পৰীক্ষা হৈছিল টিপিআৰ পেপাৰ 1 আৰু পেপাৰ 2 দুয়োটাতে আহিছিল মানে সম্পূৰ্ণ শাৰীৰিক সহাৰি সেফি অফ হাইপাৰচিছৰ যি ল্যাঙ্গুৱেজ লাৰ্নিং মানে কি কৈছিল এটি শিশুৱে যিখন পৃথিৱী থাকে সেই পৃথিৱীৰ সমাজে কি কৰে শিশুৰ ভাষা বিকাশত সহায় কৰে এনেকৈ কৈছিল আৰু যি পিএফ স্কিনাৰৰ যি পিএফ স্কিনাৰে কৈছিল কি ইমিটেশন ড্ৰিল প্ৰেক্টিছৰ জৰিয়তে কি কৰে ভাষা শিকিব পাৰে সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন বাই এসএলএ মানে সম্পূৰ্ণ যি মানে ফুল ফৰ্ম ইয়াৰ শৰ্ট ফৰ্ম লিখিব লাগে মানে এসএলএ বুলিও আহে বাই ষ্টিফেন ক্ৰেছন ইয়াৰ পৰা প্ৰশ্ন আহে এইখিনি আলোচনা কৰিম Principles of language learning and teaching, approach of language teaching and learning, learning and teaching, method of methods of language teaching and learning, inductive, deductive, grammar translation, direct, bilingual, reading method, Dr. West, audiolingual, effective humanistic method, maximum of language teaching and learning, language skill, listening, speaking, reading and writing, language skill. Listening skill कैसे aims of listening meaning of listening skill stimulus types of listening types of মানে speaking skill और কি আছে এখিনি reading skill আছে এখিনি process of reading skill কেনেদৰে পঢ়িব লাগে sub skills of reading আৰু writing skill or aims step stage types sub skill আৰু types of handwriting Stage মানে stages of language development আগতে পাইছিলো বেবেলিং কুইং concept of proficiency by জিম কামিন্স GBICS আৰু CALP ইয়াৰ পৰা প্ৰশ্ন আহে cognitive academic language skill আৰু basic interpersonal মানে BICS মানে হৈছে basic interpersonal communication skill role of grammar in learning a language এটা মানে ভাষাত যি ব্যাকৰণে কেনেদৰে ভূমিকা গ্ৰহণ কৰে হাউ টিচ গ্ৰামাৰ
টিচিং লাৰ্নিং মেটেৰিয়েল ইন ইংলিছখিনি ইংলিছত হ'ব অথেন্টিক মেটেৰিয়েল মানে অথেন্টিক টাস্ক মানে কি ৰিয়েল লাইফ চিটুৱেশ্যনত যিখিনি আমি ফেচ কৰোঁ যি মানে আমাৰ মেটেৰিয়েল আছে যেনে আলু কবি যিকোনো মানে বাস্তৱ জীৱনত ব্যৱহাৰ কৰা যি মানে বস্তু চেলেঞ্জেছ অফ টিচিং লেংগুৱেজ ইন ডাইভাৰ্ছ ক্লাছৰুম তাৰপিছত টিচিং প্ৰজ অৰ কম্পজিশ্যন এণ্ড পয়েট্ৰি টিচিং অফ প্ৰজ এইখিনি আপোনালোকে চাই ল'ব এইখিনি আমাক লাগিব তাৰপিছত চাম ইম্পৰ্টেণ্ট আসপেক্ট নাইবা ইয়াত ইম্পৰ্টেণ্ট দুটা হৈ আছে আসপেক্ট হ'ব মোৰ মানে কলমটো নাই ইউটিউবত এনেকৈ মানে ডাঙৰ হয় যেনে হোমনেম হোমোফোনছ হোমোগ্ৰাফ আৰু আমাৰ এইখিনি গোটেইখিনি চাব লাগিব যিখিনি টপিক এইখিনি আপোনালোকে ভালদৰে চাই ল'ব এইখিনিৰ পৰা প্ৰশ্ন কিন্তু বাৰে আহে ৰেলিয়া ইমাজিং লিটাৰেচাৰ ৰিচেপ্টিভ এণ্ড পেছিভ এক্টিভ যি ভকেবুলাৰী আছে মৰ্ফলজি ইয়াৰ পৰা প্ৰশ্ন আহে গতিকে আপোনালোকে এইখিনিতো চাবই কিন্তু লগতে যিখিনি আমাৰ ইয়াৰ আগতে যি পুৰণি প্ৰশ্ন কাকতৰ মানে ফটো দিছোঁ আপোনালোকে সেইখিনি মোবাইলত নাইবা কিতাপ কিনি লৈ ভালদৰে প্ৰেক্টিছ কৰিব OMR জৰিয়তে তেতিয়াহে ভাল নম্বৰ পাব গতিকে শেষত জয় অসম